যে মোৰ জন্মদিনটো আপোনালোকে পালন কৰিব নালাগে, মোৰ জন্মদিনটোত আপোনালোকে শিক্ষক দিৱস হিচাপে পালন কৰক। সেই বুলি কোৱাৰ লগে লগে তেতিয়া তেওঁৰ বন্ধু 4-5জনে সেই তেতিয়াৰ দিনটোৰ পৰাই আজিলৈকে বছৰেকত এবাৰ 5 ছেপ্টেম্বৰ আহে আৰু এই 5 ছেপ্টেম্বৰৰ দিনাখনে আমাৰ গোটেই অসমত যিমান স্কুল কলেজ আছে সকলোৱে এই শিক্ষক দিৱসটো ধুমধামেৰে পালন কৰে। শিক্ষক এটা মহান বৃত্তি, পবিত্ৰ বৃত্তি। এই বৃত্তিত যিসকলে নিয়োজিত হৈছে তেওঁলোকে নিজে জ্বলি জ্বলি আনক পোহৰ দি আছে অনবৰতে। তেওঁ যদি কেতিয়াবা খেতি পথাৰতো যায় এজন শিক্ষকে, তেওঁৰ মনত ল'ৰা ছোৱালীৰ কথাই সকলো সময়তে খুন্দা মাৰি থাকে যে স্কুলৰ ল'ৰা ছোৱালীকেইটাক কেনেকৈ ভাল কৰা যায়, কেনেকৈ সকলোকে ফাৰ্ষ্ট লাৰ্ণাৰ কৰিব পৰা যায়। কিছুমান আছে আমাৰ অলপ দুৰ্বল, তেওঁলোকক আমি সৰল লাৰ্ণাৰ বুলি কওঁ। তেওঁলোক এটা কথা 2-3বাৰ ক'লেহে বুজা পায়। মালিকে সকলোকে ব্ৰেইনটো কিজানি বা সমান দিয়া নাই, যাৰ কাৰণে হয়তো কিছুমান ফাৰ্ষ্ট লাৰ্ণাৰ হৈ যায় আৰু কিছুমান হয় সৰল লাৰ্ণাৰ। যাৰ কাৰণে আমি এটা কথা শ্ৰেণী কোঠাত কেইবাবাৰো ৰিপিট কৰিবলগীয়া হয় যে তহঁতে বুজিছানে নাই। কিন্তু ফাৰ্ষ্ট লাৰ্ণাৰখিনিয়ে কোৱাৰ লগে লগে সিহঁতে বুজি পায়, যাক কয় ফাৰ্ষ্ট লাৰ্ণাৰ মানে প্ৰথম শিকাৰু। আৰু যেতিয়া এই সৰল লাৰ্ণাৰবিলাকে বুজি নাপায় তেতিয়া শিক্ষকজনে বিমলত পৰি যায়। কি কৰিম, কেনেকৈ সিহঁতক বুজাম, কি ক'লে সিহঁতে বুজি পাব। স্থানীয় কিছুমান ভাষা আছে, তেতিয়া আমাৰ যিটো অঞ্চলত বিদ্যালয়খন থাকে এই অঞ্চলত স্থানীয় ভাষা প্ৰয়োগ কৰি হ'লেও এই ল'ৰা ছোৱালীখিনিক এই শিক্ষকে শিক্ষাদান কৰিবলৈ চেষ্টা কৰে।